2026 আমি পাবলৈ সক্ষম হৈছোঁ আৰু নেক্সট ইয়াৰত আমি আৰু মেলা ৰাস্তা আছে মেইন ৰাস্তা 4টামান আছে আৰু হাজিগাঁও বাছবাৰী যোৱা ৰাস্তা আৰু হাজিগাঁৱৰ পৰা সেইফালে চিপাৰীঘাট যোৱা ৰাস্তা এইবিলাক আছে আৰু নেক্সট ইয়াৰত আমি কৰিম এতিয়া যিটো আমি কৰি আছোঁ আসাম মালা সেইটো কিন্তু আমাৰ দিনত নহয় 2025-26 ব্ৰহ্মপুৰৰ দিনত চেংচন হয় তো আমাৰ কথা সেইটো যে ব্ৰহ্মপুৰৰ ডাঙৰীয়াই এই ৰাস্তাবিলাক আগতে উদ্বোধন কৰি পেলাই ফাউণ্ডেশ্যন কৰি যাব লাগিছিল যোৱা নাই কিবা হৈছে মই বুজি নাপাওঁ মুঠতে সেইটো কাম 6-7 মাহ আগতে হ'লে হয় কিন্তু ইচ্ছা কৰি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰা নাই এই ৰাজ্যৰ কাম কৰা মানুহ নহয় সেইকাৰণে ৰাজ্যৰ কাৰণে এইবিলাক কাম কৰাৰ সময়ো নাই তাৰ আৰু কৰিব ইচ্ছা নাই তো আমাৰ আৰু এনেকুৱা বহুত প্ৰজেক্ট আছে আমি উদ্বোধন কৰি আছোঁ ফাউণ্ডেশ্যন কৰি আছোঁ মহাকালীও আমাৰ আসাম মালা আণ্ডাৰৰ এটা ফাউণ্ডেশ্যন হ'ব আৰু আসামৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা ইক'নমিজম এটা ফাউণ্ডেশ্যন হ'ব এনেকুৱা সেইবিলাক প্ৰমোদ বড়োৰ এটাও কৰি যোৱা নাই এতিয়া আমি কৰি আছোঁ আমাৰ পইচাটো আৰম্ভ 2026-27 কিবা এপ্ৰিল মাহৰ পৰা আমি নতুনকৈ ব্ৰিটিছে আজিলৈকে পইচা পাবলৈ সক্ষম হোৱা নাই গতিকে নতুন ফাইনেন্সিয়েল হোৱাৰ পৰা আমি পাম বিগত আপুনি যিটো কৈছে আগতে চেংচন আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইচ্ছা নাছিল নেকি উন্নয়ন এক্সাম্পল সেইটোৱেই মানে প্ৰমোদ বড়োৱে উন্নয়ন কৰাৰ ইচ্ছা নাছিল এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা গোটেই আসাম মালাতে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ CM গুডউইল মিছন এইবিলাক আৰু আছে আপোনালোকে দেখি থাকিব গোটেই BTC অঞ্চলত বহুত পইচা চেংচন হৈ পেলাই আছে মোৰ দিনত চেংচন হোৱা নাই নহয় হোৱা নাই এইটো আগৰে প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু বাট পথ দেখা গৈছে বহুত যথেষ্ট বেয়া হৈছে বিগত 5টা পূৰ্বে আপুনি কৰিছে নাই এই যোৱা চৰকাৰৰ পূৰ্ব চৰকাৰৰ দিনত ৰাস্তা ঘাটৰ অৱস্থা একে বেয়া হৈছে পুৰণি ৰাস্তা ৰাস্তা ঘাট বহুত বনাব লগা আছে প্ৰমোদ বড়ো এইবিলাক কৰা নাই গতিকে ইয়াৰ ধান্দাটো হ'ল এই পইচা আহিছে সেই পইচাটো ওলাই পেলাই কেনেকৈ খাব লাগে ইয়াৰে ধান্দাত সি ব্যস্ত আছে আপুনি চাওক প্ৰমোদ বড়োৰ দিনত আজি আমি আসাম মালা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা গুডউইল মিছন CMৰ সেইবিলাকৰ পইচা টোটেল মানে 500-600 কোটি আছে 500-600 কোটি আছে সেইবিলাক কাম একো কৰি যোৱা নাই সি মানে য'ত খাবলৈ নাপায় এই কামটো সি নকৰে কথা 2026 আমি NDA হিচাপে ইলেকশ্যন খেলিব আমি BPF বা AJP বা বহুত দল আছে অসমৰ গোটেই NDA হিচাপে আমি ইলেকশ্যন খেলিম 126টাত আমি কৈছোঁ 126টাৰ ভিতৰত আমি কমেও 100 চিটটো আমি পাম NDA হিচাপে আৰু চৰকাৰ NDA কৰিব 20টা বুলি কোৱা নাই মই আমি কৈছোঁ 20টামান আমি চিট পাব পাৰে সেইটোৱে কৈছোঁ মই নাপাব পাৰে BPF-এ আমি বিচাৰিম আমাক 20টা চিট দিয়ক সেইটোৱে আমি কম পাই নাপায় বেলেগ কথা কিন্তু আমি NDA হিচাপে আমি ইলেকশ্যন কৰিম এইবিলাক BTC আসাম বুলি নহয় অসমত 126টা আছে ইয়াৰ ভিতৰত আমি কিমান চিট পাই এইটো আলোচনাৰ মাজত UPPL অৱস্থা নাই UPPLৰ বহুত নেতা কৰ্মী আমাৰ দলত যোগদান কৰিব যোগাযোগ কৰি আছে আমি কিন্তু কৰা নাই ইচ্ছা নাই ইহঁতক ল'লে আমাৰ আকৌ বদনাম হৈ যাব স্যার এটা লাস্ট প্রশ্ন আছে আপনি কৈছিল যে UPPL যেতিয়া আউট হ'ব তেতিয়া আমি NDA থম কিন্তু এতিয়াও UPPL কিন্তু NDA-তে আছে কি ক'ব আছে UPPLটো থাকিলেও নাথাকা নিচিনাই হৈ আছে এইটোতো কি আছে ইহঁতৰ কি আছে এতিয়া দে হ'ব কিন্তু সি মুকলি কৰি পেলাই দিয়া নাই প্ৰমোদ বড়োৱে ইচ্ছা কৰিলে এইটো মুকলি কৰি পেলাই যাব পাৰিলে হ'ল বা উদ্বোধন কৰি পেলাই যাব পাৰিলে হ'ল মুকলি কৰিলে উদ্বোধন কৰিটো ফাউণ্ডেশ্যন না
এইটো কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। যে ধৰক ই কৰা নাই, আমি চৰকাৰ অহাৰ লগে লগে আমি কৰি আছোঁ এতিয়া। তো প্ৰমোদ বড়োৰ দিনত সেইটো আগতে কৰিলে সেইটো কামটো আৰম্ভ হ'লে হয়, কিন্তু বহুত লেট। আপোনালোকে কমত এইটো হ'ল। আপোনালোকে বহুত দিন আগতে চেংচন হোৱা ৰাস্তা আছিল। তো যেন হওক লেটলি হ'লেও আমি এইটো উদ্বোধন আমি কৰিছোঁ। তো ৰাস্তা হ'ব লাগে, ৰাইজক ৰাস্তা ভাল। তো এইখিনি যিটো আমি স্কিম এতিয়া উদ্বোধন কৰি আছে, সেইটো গোটেই 2025-26 আগতে চেংচন হোৱা স্কিম, আমাৰ দিনত নহয়, এই আগত প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। এক বছর সব না, নেক্সট ইয়ারে কিছু পাবো, এই বছর কিছু পাবো। একবারে তো দিতে পারে না, এইবার যেনেবা পাবো, এইবারও বহুত পাবো, আর নেক্সট ইয়ারে পাবো। পাই থাকবো, এটা চলি থাকবো কন্টিনিউ না। এই বছরে আমি পাই না, আমি ভোট দিব না, এরকম বলবো না। কিন্তু আর গড়টা পাইছে কিনা, গড়টা তো এখানে PMAY প্রপোজাল হিসাবে না, ওই নামটা আছে কিনা তোমরা কিন্তু জানে। নাম আছে, এখন আমি পিঠা খাবো, আমি পিঠা খাওয়ার পরে পাবো। এই যে গোসাইগাঁওয়ে আমি পিঠা খাচ্ছে একবার, দেখছে না, এটা PMAY গড়। আর কালকে আরো একবার খাটবো দতমা LIC, এটাও কাটবো। এই দতমার সমষ্টি হিসাবে সবাই পাবো। একবার আসবো ফলবজরা সমষ্টি হিসাবে, এখানে সবাই পাবো। সমষ্টি হয়েছে না, কালকে 18 তারিখ না 17 তারিখ, কালকে দতমা হবো, দতমা অ্যাসেম্বলি, দতমা সমষ্টি হিসাবে হবো। ফলবজরা একটা সমষ্টি আছে, ফলবজরার আমি আসবো, ডেটটা ঠিক করে নাই, আসবো মোটাতে এই ডিসেম্বরের ভিতরে। পয়সা যদি ডিসেম্বর কামসাম বাদে অফিস থাকলে এলো, PWD অফিস লাগবো, PWD অফিস লাগবো, অফিস রাখবো। এগ্রিকালচার অফিস লাগবো, এগ্রিকালচার অফিস লাগবো, সেরিকালচার অফিস লাগবো। থাক, অফিসটা থাক, খাম রাইদিকে করবো, খালি অফিস। খাম হইলে হইল না, হ্যাঁ, খাম হব লাগে। ঠিক আছে, টিভি তোলা তো থাকিবই। আর ফলবজরা হিসাবে দুটা যদি ব্লগর প্রয়োজন হয়, আমি এই প্রস্তাবটো রাখিম। হ্যাঁ, সেইটো রাখিম আমি। কিন্তু অল আসাম মানে আমার কৃষি অঞ্চলত, স্পেচিয়েলি BTC অঞ্চলত ব্লক ৰিকগনাইজেশ্যন, সাৰ্কল অফিচ ৰিকগনাইজেশ্যন আমি কৰি আছোঁ। যদি প্ৰয়োজন হয়, যদি পপুলেশ্যন পেটাৰ্ণত মিলি যায়, তেতিয়া এইটো প্ৰব্লেম নাই। কামহে হ'ব লাগে, অফিচ ইয়াত নাথাকিলেও, ওই ডুবুৰীত থাকিলেও কাম হ'লে হ'ল আমাৰ।